নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ কাৰণে নটিফিকেশ্যন আজি আউট হৈছে। ইয়াত আপোনালোকৰ চেঞ্জিং আহিছে এইবুলি, যিহেতু আপোনালোকৰ যি FYUGP বেষ্টত নতুনকৈ বেচ আৰম্ভ হৈছিলে, যিহেতু এইবুলি 2026 বৰ্ষত পাছ আউট কৰিব বহুত ষ্টুডেণ্টে FYUGP বেষ্টত, গতিকে নটিফিকেশ্যনত এইবুলি চেঞ্জিং কৰা হৈছে যে এণ্ট্ৰেন্স এক্সামক লৈ। গতিকে সেই বিষয়ে সকলো জনাম, এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, অনলাইন এপ্লাই কৰোঁতে সকলো প্ৰচেছ কি হ'ব, সকলো তথ্য মই জনাই দিম। আৰু যি PG এণ্ট্ৰেন্স আছিল, ডিব্ৰুগড় ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্স টেষ্ট বুলি কোৱা হয়, DUPGET বুলি কোৱা হয়, সেইটো চেঞ্জিং কৰা হৈছে। এতিয়াৰ পৰা নতুন নাম হৈছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট, অৰ্থাৎ DUAT, চমুকৈ কোৱা হ'ব DUAT, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট। এতিয়াৰ পৰা আপোনালোকৰ PG এণ্ট্ৰেন্স বুলি নাথাকিব, এইটো হ'ব DUAT, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট। ইয়াত এটা কথা কোৱা হৈছে, যিসকল ছাত্ৰ ছাত্ৰী FYUGPত পঢ়ি আছে, এইটো তেওঁলোকৰ কাৰণে, যিহেতু 6th ছেমিষ্টাৰত তেওঁলোক এইবুলি পঢ়ি আছে বা ৰিজাল্ট অহা নাই বা এক্সাম দিছে, তেওঁলোকৰ কাৰণে যিসকল FYUG হয় বা ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম কৰি আছে, তেওঁলোকৰ কাৰণে ইয়াত উল্লেখ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম পঢ়ি আছিলে বা যিসকলে FYUGP পঢ়ি আছিলে, তেওঁলোকৰ 7th ছেমিষ্টাৰ পঢ়িবৰ কাৰণে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছত বা কলেজবিলাকত FYUG বা FYIPGP 6th ছেমিষ্টাৰলৈকে পঢ়িলে, এতিয়া 7th ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে এটা এণ্ট্ৰেন্স এক্সাম দিব লাগিব, অৰ্থাৎ FYIPGP দিব লাগিব। FYIPGP নহয়, DUAT দিব লাগিব। অৰ্থাৎ এইটো এটা ক্লিয়াৰ হৈ গ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইণ্টিগ্ৰেট PG প্ৰগ্ৰেম পঢ়িছিলে, অৰ্থাৎ BA BSc লগতে মাষ্টাৰ ডিগ্ৰী একেলগে পঢ়িম বুলি ভাবিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত, তেওঁলোকেও হয়তো এইটো এক্সাম দিব লাগিব। কাৰণ ইয়াত উল্লেখ কৰিছে যে ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম আণ্ডাৰ NEP 2022 উইথ মিনিমাম 60 ক্ৰেডিটছ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে বা গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়ি আছে, বৰ্তমান 6th ছেমিষ্টাৰত পাইছে, তেওঁলোকেও 7th ছেমিষ্টাৰলৈ যাবলৈ হ'লে হয়তো এইটো এণ্ট্ৰেন্স দিব লাগিব, কাৰণ 7th ছেমিষ্টাৰৰ পৰা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আৰম্ভ হৈ যাব। যিসকল ছাত্ৰ ছাত্ৰী নৰ্মেল কলেজত 6th ছেমিষ্টাৰ পঢ়িছে, তেওঁলোকে মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে আপোনালোকৰ এইকেইটা কোৰ্চ উল্লেখ কৰিছে, অৰ্থাৎ যিসকলে FYUG পঢ়ি আছে, তেওঁলোকে 7th ছেমিষ্টাৰ বা 8th ছেমিষ্টাৰ সেই কলেজখনত পঢ়িব নিবিচাৰে, ডাইৰেক্ট মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে এই এণ্ট্ৰেন্স এক্সাম দিব লাগিব, যিটো কোৱা হয় DUAT। অৰ্থাৎ আপোনালোকৰ এতিয়া ক্লিয়াৰ হৈ গ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইণ্টিগ্ৰেট PG পঢ়ি আছে, তেওঁলোকেও হয়তো এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে। বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজবিলাকত পঢ়িছিলে FYUG, তেওঁলোকেও এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। 6th ছেমিষ্টাৰত পঢ়ি থাকিলেও তেওঁলোকে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। তেওঁলোকে যদি ইচ্ছা কৰে, নহয় মই 3 বছৰ ডিগ্ৰীটো ল'ম, 4 বছৰ ডিগ্ৰী নলওঁ, 3 বছৰ ডিগ্ৰীটো লৈ মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে যাম, তেতিয়াহ'লে আপোনালোকে এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। তাৰ কাৰণে কোৰ্চ আছে এন্থ্ৰপলজি, আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ষ্টেটিক্স, এপ্লাইড জিঅ'লজি, আপোনালোকৰ এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জুলজি, ফিজিক্স, ফাইনেন্স এণ্ড মাৰ্কেটিং। গতিকে এইটো চেঞ্জিং আহিছে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী FYUG বা ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম পঢ়ি আছে। তাৰপিছত বাকীবোৰতো আমাৰ নৰ্মেল যিসকল ছাত্ৰ ছাত্ৰী আছে, CBCS পঢ়া বা নৰ্মেল ডিগ্ৰী, তেওঁলোকৰ কাৰণে এইখিনি উল্লেখ কৰিছে যে আপোনালোকৰ বেচেলৰ ডিগ্ৰীত 45 থাকিব লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে, বা মেজৰ বা অনাৰ্ছ হ'ব লাগিব এই ছাবজেক্টকেইটা। যিকেইটা ছাবজেক্ট MA আছে, এইকেইটা ছাবজেক্টত এণ্ট্ৰেন্স এক্সাম দিবলৈ হ'লে ডিগ্ৰীত মেজৰ বা অনাৰ্ছ থাকিব লাগিব। আৰু যিসকল নৰ্মেল আছিলে, তেওঁলোকৰ জেনেৰেল প্ৰগ্ৰেম আছিল, তেওঁলোকৰ 50% থাকিব লাগিব জেনেৰেলৰ ক্ষেত্ৰত, 45 থাকিব লাগিব হয়তো আপোনালোকৰ 45 থাকিব লাগিব জেনেৰেল প্ৰগ্ৰেম পঢ়াসকলে, আৰু 50% থাকিব লাগিব যিসকলে যিটো ছাবজেক্ট ল'ব। গতিকে এইটো কথা উল্লেখ কৰিছে, 45 থাকিব লাগিব জেনেৰেল ষ্টুডেণ্টৰ ক্ষেত্ৰত, আৰু 5% ৰিলেক্সেশ্যন দিয়া হ'ব হয়তো SC ST OBC ষ্টুডেণ্টৰ ক্ষেত্ৰত। কিন্তু যিটোত মেজৰ লৈ আপোনালোকে পঢ়িম বুলি ভাবিছে, মাষ্টাৰ ডিগ্ৰী বা এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, সেইটো আপোনালোকৰ গ্ৰেজুৱেশ্যনত থাকিব লাগিব। তেনেকৈ মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰতো একেই, ছেম প্ৰচেছ আপোনালোকৰ। তাৰপিছত আহিলে আপোনালোকৰ MCOMৰ ক্ষেত্ৰতো সেইখিনি চাই ল'ব, মই এনেই পঢ়ি নাথাকোঁ, কি লাগিব বা কিমান পাৰ্চেণ্টেজ লাগিব এইখিনি উল্লেখ কৰিছে ইয়াত আপোনালোকে দেখিব। ইয়াত MSc বায়'টেকনলজি আৰু বায়' ইনফৰ্মেটিক্স যদি আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেতিয়া কৈছে যে ছাকচেছফুলি কমপ্লিটেড 6th ছেমিষ্টাৰ অফ FYUG, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 6th ছেমিষ্টাৰ FYUG কমপ্লিট কৰিছে বা ইণ্টিগ্ৰেট PG প্ৰগ্ৰেম কমপ্লিট কৰিছে, তেওঁলোকে এই এণ্ট্ৰেন্স দিব পাৰিব। এইটো কথা উল্লেখ কৰিছে যে FYUG কমপ্লিট মানে এইটো নহয় যে আপোনালোকে যে ৰিজাল্ট আহিব বা 6th ছেমিষ্টাৰ পাছ কৰা নাই তথাপি দিব পাৰিব, অৰ্থাৎ আপুনি 6th ছেমিষ্টাৰত থাকিলে আপুনি এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। এইটো চবতে উল্লেখ কৰিছে এইটো কথা। গতিকে আপোনালোকে 6th ছেমিষ্টাৰ যদি পঢ়ি আছে বা ৰিজাল্ট অহা নাই বা পৰীক্ষা দিয়া নাই, তথাপিও আপোনালোকে এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। MA তাৰপিছত মাষ্টাৰ কম্পিউটাৰ এপ্লিকেশ্যন
সেইটো কথা উল্লেখ কৰিছে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত। তাৰপিছত ইয়াত আপোনালোকৰ এইখিনি ইম্পৰ্টেণ্ট নোটখিনি দি দিছে। ইয়াত কৈছে যে কেণ্ডিডেট হু হেভ এপিয়াৰ্ড আৰ এপিয়াৰিং 6th সেমিষ্টাৰ এক্সামিনেশ্যন অফ দ্য FYEGP বা ইণ্ডিকেটেড PG প্ৰগ্ৰাম আণ্ডাৰ NEP 22 in 2026 are awaiting their result are also eligible। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 6th সেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ ৰিজাল্ট অহা নাই, তেতিয়াও এই এক্সামৰ কাৰণে বা এই এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোক কৈছে কেনেকৈ পাতিব বুলি কৈছে। ইয়াত কৈছে যে লেটাৰেল এণ্ট্ৰিৰ কাৰণে আপোনালোকৰ 7th সেমিষ্টাৰত FYPGP পঢ়িবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছিলে তেওঁলোকৰ গ্ৰেজুৱেশ্যনটো এতিয়া কমপ্লিট হ'ল 6th সেমিষ্টাৰতে, এতিয়া 7th সেমিষ্টাৰ পাবৰ কাৰণে এটা এণ্ট্ৰেন্স এক্সাম দিব লাগিব। যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত বা গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে তেওঁলোকে FYPGP দিবৰ কাৰণে লেটাৰেল এণ্ট্ৰিৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। আৰু যিসকলে নৰ্মেল মাষ্টাৰ ডিগ্ৰী কৰিব অৰ্থাৎ আগতে গ্ৰেজুৱেশ্যন পাছ কৰি ৰাখিছে MA/MSc কৰিব বিচাৰিছে তেওঁলোকে নৰ্মেল এণ্ট্ৰেন্স এক্সামটো দিলে হ'ল। অৰ্থাৎ 2 ধৰণৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব চাগে মোৰ মতে। তাৰপিছত 2A MSc সেইটো কথা ছেমেই। তাৰপৰা কৈছে যে যি DU ATS চেল বি 100 মাৰ্কছ এক্সেপ্ট মেথমেটিক্স ছাবজেক্ট, যে আপোনালোকৰ যিটো এক্সাম হ'ব সেইটো 100 মাৰ্কছৰ হ'ব। মেথমেটিক্স ছাবজেক্টটোৰ বাহিৰে 2 ঘণ্টা সময় থাকিব। 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব, অবজেক্টিভ 1 মাৰ্কে থাকিব, নিগেটিভ মাৰ্কিং থাকিব 0.25। মেথমেটিক্সৰ ক্ষেত্ৰত ডিউটত 150 মাৰ্ক থাকিব, 2 ঘণ্টা সময়, 75 অবজেক্টিভ টাইপ MCQ আহিব আপোনালোকৰ 75টা। তাৰপৰা OMR চিট দিয়া হ'ব। তাৰপিছত এপ্লাই কাৰণে আপোনালোকক কৈছে আপোনালোকৰ চেণ্টাৰ যি চেণ্টাৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, তিনিচুকীয়া কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ, CKB কমাৰ্চ কলেজ যোৰহাট, তাৰপিছত SPP গাৰ্লছ কলেজ গোলাঘাট, মাজুলী কলেজ মাজুলী, লখিমপুৰ কমাৰ্চ কলেজ লখিমপুৰ, ধেমাজি কলেজ, সোণাৰী কলেজ, নেৰিম গুৱাহাটী, ডিব্ৰুগড় গভ বইজ SS স্কুল। গতিকে আপোনালোকৰ এইকেইটা টেষ্ট চেণ্টাৰ। গতিকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা এক্সাম চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত এইখিনি ছাবজেক্টখিনি আপোনালোকে চাই ল'ব কোনটোত মেজৰ লৈ পঢ়িম বুলি ভাবিছে বা এতিয়া গ্ৰেজুৱেশ্যনত আপোনালোকে কোনটোত পঢ়ি আছে এইটো চাই ল'ব। তাৰপিছত অনলাইন আবেদন আপোনালোকৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব, 7 মে'ৰ পৰা। লাষ্ট ডেট হৈছে 28 মে'। 7 তাৰিখৰ পৰা অনলাইন আবেদন, 7 মে'ৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছ, আৰু লাষ্ট ডেট হৈছে ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 28 মে'। এক্সাম 2 দিন অনুষ্ঠিত হ'ব। আপোনালোকৰ ইয়াত কৈছে যে 29 আৰু 30 জুনত অনুষ্ঠিত হ'ব এক্সামটো। আপোনালোকে Shift 1, Shift 2, Shift 3, Shift 4 4টা আছে, এই 4টাত অনুষ্ঠিত হ'ব এক্সাম। আপোনালোকে Shift 1ত থকা ছাবজেক্ট দুটা ধৰি লওক আপুনি মন গৈছে দুটাৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, কিন্তু দুটাৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিবলৈ হ'লে Shift 1ৰ পৰা আপোনালোকে এখন ছাবজেক্টে ল'ব পাৰিব। অৰ্থাৎ আপুনি ধৰি লওক আপুনি 2খন বা 3খনৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে Shift 1, Shift 2, Shift 3, Shift 4ৰ পৰা এখন ছাবজেক্ট ল'ব পাৰিব, কিন্তু Shift 1ৰ পৰা 2খন ছাবজেক্ট বা 3খন ছাবজেক্ট আপোনালোকে ল'ব নোৱাৰে। এপ্লাই কাৰণে এইটো কথা উল্লেখ কৰিছে, মই কৈছোঁ যে Shift 1, Shift 2, Shift 3 পৰা এখন ছাবজেক্ট ল'ব পাৰিব, কিন্তু আপোনালোকে একেটা শ্বিফ্টৰ পৰা এখনতকৈ বেছি ছাবজেক্ট ল'ব নোৱাৰে। ডিক্লেৰেশ্যন ৰিজাল্ট 15 জুলাই দিনা দিয়া হ'ব। 15 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব, মেইল লিষ্ট পাব্লিছ কৰা হ'ব। এপ্লিকেশ্যন প্ৰচেছ 7 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বুলি কৈছোঁ, 7 তাৰিখৰ পৰা 28 তাৰিখলৈকে। তাৰপৰা অনলাইন পে'মেণ্টটো আপোনালোকৰ 1050 টকা, 1050 ৰুপিজ হৈছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ। অনলাইন এপ্লিকেশ্যন পে'মেণ্টটো হৈছে 1050 ৰুপিজ। তাৰপিছত এডমিট কাৰ্ড এইখিনি আপোনালোকৰ পিছত যেতিয়া আপোনালোকে চিলেকশ্যন হ'ব। গতিকে কেণ্ডিডেট এপ্লাই ছেপাৰেটলি ফৰ এডমিশ্যন টু স্মাৰ্ট পৰ্টেল উইথ ভেলিড ডিউ। অৰ্থাৎ যেতিয়া আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰা হ'ব তাৰপিছত আপোনালোকে স্মাৰ্ট পৰ্টেলৰ যোগেদি আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব বুলি উল্লেখ কৰিছে। গতিকে এইটো কথা উল্লেখ কৰিছে যে যেতিয়া আপোনালোকে পাছ কৰিব, মেৰিট লিষ্টত নাম আহিব, তাৰপিছত আকৌ স্মাৰ্ট পৰ্টেলত আপোনালোকে DUAT স্ক'ৰ কাৰ্ডখন লৈ পেলাই এপ্লাই কৰিব লাগিব। তাৰপৰা আহিলে আপোনালোকৰ আণ্ডাৰটেকিং ৰিগাৰ্ড এইখিনি আপোনালোকৰ অনলাইন প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম কেনেকৈ অনলাইন কৰা হয়, সেইটো 7 তাৰিখে মই আপোনালোকক দেখুৱাই দিম। ৰিজাৰ্ভেশ্যনটো থাকিবই, এইবিলাক থাকিবই, NCC NSS এইবিলাক থাকিব, স্পৰ্টছ কালচাৰ টি কমিউনিটি এইবিলাক সকলো থাকিব। তাৰপিছত ইয়াত কৈছে যে এইখিনি যদি ল'ব বিচাৰে, এইখিনি ৰিজাৰ্ভ যদি ল'ব বিচাৰে, নন ষ্টেচুৰী ৰিজাৰ্ভেশ্যন কোৱাটা যদি ল'ব বিচাৰে, ধৰি লওক চনছ এণ্ড ডাটাছ অফ দ্য ডিউ এমপ্লয়, স্পৰ্টছ আৰ্টছ কালচাৰ লিটাৰেচাৰী, NCC NSS TNX কমিউনিটি, লোকেল গাঁও পঞ্চায়ত, মৰাণ মটৰ কমিউনিটি, এইবিলাক যদি আপোনালোকে ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব কৈছে যে shall have to submit print out of the submit online application form of DUAT 2026 along with the self-attached copies of relevant testimonials and fill in prescribed form before 22 June
5 PM at the office deputy registrar ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ্থাৎ এইখিনি যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিপুটি ৰেজিষ্টাৰ অফিচত গৈ 22 জুনৰ আগতে আপোনালোকে যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম পূৰাব সেইখন প্ৰিণ্ট আউট কপি লৈ লগতে যিখিনি ডকুমেণ্টছ আপোনালোকে দিব ধৰি লওক আপুনি যি ৰিজাৰ্ভেশ্যন লয় সেই ডকুমেণ্টছবোৰ ছাবমিট কৰি চাইন কৰি আপোনালোকে 22 জুনৰ আগতে সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছাবমিট কৰিবগৈ লাগিব তেনেকৈ EWSৰ ক্ষেত্ৰতো উল্লেখ কৰিছে EWS ল'ব বিচৰা সকলেও তেনেকৈ গৈ পেলাই আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টত ছাবমিট কৰিব লাগিব কিন্তু যিসকলে EWS ল'ব তেওঁলোকে কিন্তু যিটো ছাবজেক্টত এপ্লাই কৰিব সেই ছাবজেক্টটো ডিপাৰ্টমেণ্টত গৈ পেলাই 22 জুনৰ আগতে এপ্লাই কৰিব লাগিব ডিফাৰেণ্টলি এবল আৰু EWS কেটেগৰীৰ কাৰণে এইখিনি নটিফিকেশ্যনৰ কথা উল্লেখ কৰিছে এনুক্সা গতিকে আপোনালোকৰ এইখিনিয়ে তথ্যখিনি নহয়তো ইয়াত আপোনালোকৰ ইনফৰমেশ্যনখিনি দিয়া হৈছে কেটেগৰী ফৰ্মখন এইখন যিসকলে ৰিজাৰ্ভেশ্যন ল'ব বিচাৰিছে হয়তো মোৰ এখন এপ্লিকেশ্যন ফৰ্ম এডমিশ্যন প্ৰগ্ৰেম ৰিজাৰ্ভ চিট অৰ্থাৎ যিখিনি মই ওপৰত যে ক'লোঁ যে NCC NSS বা EWS ল'ব বিচৰা হ'লে এই ফৰ্মখন ফিল আপ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ বা ৰেজিষ্টাৰ অফিচ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টবোৰত গৈ পেলাই আপোনালোকে জমা দিবগৈ লাগিব এই ওপৰ ফৰ্মখন এইখন নহয় এইখন ওপৰখন আপোনালোকে দিব লাগিব পাৰফৰ্মা এইখন 1খন যিসকলে ল'ব বিচাৰে এইকেইটা পোষ্টৰ কাৰণে যিসকলে ল'ব বিচাৰে এইখন নি ছাবমিট কৰিব লাগিব গতিকে আপোনালোকক এই তথ্যখিনি মই জনাই দিলোঁ ইয়াত আপোনালোকৰ আৰু এটা চেঞ্জিং আছে এইটো হৈছে ইয়াত আপোনালোকে চাব এই ছাবজেক্টখিনিৰ কাৰণে এন্থ্ৰপলজি আছামিজ ইকনমিক্স এডুকেশ্যন যিসকল 7 ছেমিষ্টাৰত FYPGP পঢ়িব ইয়াত উল্লেখ কৰি দিয়া নাই যে কি ছাবজেক্ট ল'ব থাকিব লাগিব হয়তো আপোনালোকে যিসকলে NEP পঢ়ি আছে তেওঁলোকে যিকোনো ছাবজেক্টৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব হয়তো ইয়াত কিন্তু মেনশ্যন কৰি দিয়া নাই যে এনেকুৱা স্পেচিফিক অনাৰ্ছ বা মেজৰ থাকিব লাগিব উল্লেখ কৰি দিয়া নাই গতিকে আপোনালোকে 6 ছেমিষ্টাৰ FYGP বা FYUG পঢ়ি থকা যিকোনো ছাত্ৰ ছাত্ৰী হয়তো এই ছাবজেক্ট এপ্লাই কৰিব পাৰিব যিবোৰত আপোনালোকৰ ছাকচেছফুলি কমপ্লিটেড বুলি উল্লেখ কৰিছে 6 ছেমিষ্টাৰ FYUG বা ইণ্টিগ্ৰেট PG তেওঁলোকে যিকোনো ছাবজেক্টৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব সেইটোও তেওঁলোকে উল্লেখ কৰি দিছে গতিকে ইয়াত মেনশ্যন কৰি দিয়া নাই যে ইয়াত অনাৰ্ছ থাকিব লাগিব বা মেজৰ থাকিব লাগিব বুলি গতিকে এইখিনি চেঞ্জিং আহিছে গতিকে যিসকলে FYUG 6 ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকেও এণ্ট্ৰেন্স এক্সাম দিব পাৰিব আৰু যিসকল ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম পঢ়ি আছিলে তেওঁলোকে কিন্তু লেটাৰেল এণ্ট্ৰি কাৰণে অৰ্থাৎ 7 ছেমিষ্টাৰত পঢ়িবৰ কাৰণে কিন্তু এণ্ট্ৰেন্স এক্সামটো দিব লাগিব এইটো DUAT-টো দিব লাগিব গতিকে এইখিনি ইনফৰমেশ্যনখিনি আছিলে অনলাইন প্ৰচেছটো মই আপোনালোকক যিদিনা আৰম্ভ হ'ব 7 তাৰিখে সেইদিনা মই আপোনালোকক দেখুৱাই দিম